আজি ভাবিলোঁ লোকেল চিকেন এটা বনাম বুলি আৰু লৈ আহিলোঁ। আৰু বৰষুণ যেনেকুৱা দৰৱ এটা দিছে নহয়, একদম নেখাই নহিলোঁ। সেইকাৰণে জ্বলা অলপ বেছি দি পিনি বনাবলৈ লৈছোঁ। আৰু হাজবেণ্ডে কাটি ৰেডি কৰি দিলে আৰু কেৰাহীত তেল দিয়াৰ লগে লগে আৰু ৰেডি হ'ব হ'লেই। সেইকাৰণে মই এতিয়া ধুনীয়াকৈ কাটি বাছি ৰেডি কৰি আৰু কি কৰোঁ চাই যাওক। সেইফালে বৰষুণ দিছেনে বাৰু? ইমান বৰষুণ, আচাকণি মাৰি গৈছে একদম বৰষুণ পৰি, ইমানেই বৰষুণ দিছে ডাঙৰ। আৰু এতিয়া পিঁয়াজটো অলপ সৰহকৈ কাটি দি দিলোঁ, ইয়াতে ধুনীয়াকৈ ভাজি লৈছোঁ আৰু নিমখ অলপমান দি দিছোঁ। হালধিটো থাকিবই আৰু দি পিনি ধুনীয়াকৈ লৰাই লৈছোঁ। চিকেনখিনি অলপমান ভাজি লৈছোঁ। পিঁয়াজটো ভাজি চিকেনখিনি টানকৈ ভাজি লৈ ইয়াতে এড কৰি দিছোঁ চিকেনখিনি। বেছি ডাঙৰ কুকুৰা নহয় যে, সেইকাৰণে অলপমানে ওলালে মাংস, আধা কেজিমান ওলাইছে। আৰু মানুহ আমাৰ কমটি 4জন, সেইকাৰণে হৈ যাব। আৰু এতিয়া লৰাই লৈছোঁ ধুনীয়াকৈ আৰু কেনেকৈ বনাওঁ চাই যাব। মাংস প্ৰায় সিজিছেগৈ আৰু দেই। এতিয়া আলুখিনি ইয়াত লৰাই লৈ ভালদৰে ভাজি লৈছোঁ। অলপমান আলু সিজিব দিয়াৰ পিছতহে পানীটো এড কৰিম আৰু জালুকো লৈ লৈছোঁ অলপমান সৰহকৈ। আৰু মোৰ ৰেচিপি ৰেডি হৈ গ'ল, দেখিছেনে? অৱশেষত ৰেডি হৈছে আৰু থালিখনো ৰেডি কৰিলোঁ। আৰু কাৰ দেখিলোঁ প্লিজ ক'ব দেই, কমেণ্ট চিলাইছোঁ।